মাৰ্ঘেৰিটাৰ সমজিলাৰ অন্তৰ্গত লিডুবজাৰ বস্তিত থকা ডিগবৈ সংমণ্ডলৰ অধীনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত পানী যোগান আঁচনি বিকল অৱস্থা। নিশা পানীৰ বাবে ওলাই আহিল একাংশ মহিলাৰ লগতে পুৰুষ। স্থানীয় ৰাইজে বিগত 6 দিন ধৰি এই আঁচনিৰ পৰা পানী যোগান পোৱাৰ পৰা বঞ্চিত হৈ আছে, যাৰ বাবে স্থানীয় একাংশ ৰাইজ ক্ষোভিত হৈ পৰিছে। কেন্দ্ৰটোৰ পানী যোগান বন্ধ হৈ থকাত AIKSৰ অসম ৰাজ্যিক সমিতিৰ সহকাৰী সম্পাদক সঞ্জীৱ গাংগুলীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰে পানী যোগান নিয়মীয়া কৰাৰ দাবী জনায়। অন্যথা স্থানীয় ৰাইজক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে। আমি ইয়াত থিয় হৈ আছোঁ পানী যোগান আঁচনিত লিডু কলপাৰাত। যোৱা 5 দিনৰ ওপৰ হৈ গ'ল যে ইয়াত পানীৰ যোগান দিয়া নাই। কাৰণটো হৈছে যে মটৰ হয়তো বেয়া হ'ল বা হয়তো কিবা বেলেগ হেৰি হ'ব পাৰে, গম পোৱা নাই। এতিয়ালৈকে ইয়াত ইঞ্জিনিয়াৰ অহা নাই, কি কাৰণ কি অসুবিধা সেইবিলাক গম পোৱা নাই। আচৰিত কথাটো হ'ল যে ইয়াত অকল এজন এমপ্লয় আছে, এজন কৰ্মচাৰী, তেখেতে চলাই আছে। এতিয়া তেখেতে ইঞ্জিনিয়াৰিঙৰ কামো কৰিব, বাকী চোৱা চিতাও কৰিব, তেনেকৈ হ'ব পাৰে নেকি? আমাক কোৱা হৈছে যে যিজন ইয়াত আহি মানে ইঞ্জিনিয়াৰ হেৰি কৰিব, চেক কৰিব বা চাব, তেখেতসকল বোলে ইয়াত এইকাৰণে আহিব পৰা নাই যিহেতু ছট পূজা চলি আছে। যে ছট পূজা চলি থাকিলে কি পানীৰ কাম নহ'ব নেকি? পানীটো কিমান ইম্পৰ্টেণ্ট বস্তু। আজি মানুহ ঘৰত মানে টয়লেট যাবলৈ পানী নাই, খাবলৈ পানী নাই, গা ধুবলৈ পানী নাই, কি কৰিব মানে ইয়াত? চৰকাৰে ইয়াত নিযুক্তি দি এক্সট্ৰা কৰ্মচাৰী ৰাখিব লাগে। ইঞ্জিনিয়াৰ ডিপাৰ্টমেণ্টৰ যদি নাই তেতিয়াহ'লে নিযুক্তি দিব লাগে ইঞ্জিনিয়াৰৰ। আৰু এই বস্তুটো ইমান গাফিলতি হৈছে, আপোনালোকে চাওক, এই যে টেংকটো আছে ওপৰৰ, এই টেংকটো হ'ল JJMৰ আণ্ডাৰত, আজিলৈকে অপাৰেশ্যনেল হোৱা নাই। কিয় অপাৰেশ্যনেল হোৱা নাই? কি কৰিছে? টেংকটো বনাই এতিয়া সৰিবলৈ হ'ল চাগে, চাওক। গতিকে আমাৰ কথাটো হ'ল অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেশ্যন, অল ইণ্ডিয়া কিষাণ সভা, অল ইণ্ডিয়া ইউথ ফেডাৰেশ্যনে আমি দাবী জনাইছোঁ যে এই মানে পানীৰ বস্তুটোত যাতে গাফিলতি নকৰে। আজি ৰাইজে যদি পানীৰ কাৰণে প্ৰতিবাদ কৰিবলগীয়া হৈছে আৰু কি বাকী থাকিলে কওক? গতিকে আমাৰ দাবী যে কালিৰ ভিতৰত এইটো ঠিক হ'ব লাগিব। যদি কালিৰ ভিতৰত ঠিক নহয়, আমি সকলোৱে ইয়াত যিমান ৰাইজ আছোঁ এই এৰিয়া কিন্তু আমি এই হেৰিত আমি এটা প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। আজি 5 দিনৰ ওপৰত হৈ গ'ল, আমাৰ পানী নাই। আমাৰ মাইকী মানুহকেইটা ইমান কষ্ট হৈ আছে, ইমান দূৰৰ পৰা পানী টানি আনিছোঁ, এইটো কি সম্ভৱ হয় নেকি? গোটেই আমি গা ধুবলৈ পানী নাই, খাবলৈ পানী নাই, একোৱে পানী নাই। ইমান দূৰৰ পৰা ইমান ঘৰ দূৰ আমি এইবোৰ পানী টানি টানি লৈ গৈছোঁ। আজি গা বেয়া হৈ আছে, আজি কালি কোনে টানিব? এনেকুৱা অৱস্থা। আজি ঠিক কৰিব বুলি কৈছে, কালি ঠিক কৰিব বুলি কৈছে, অহাই নাই এতিয়ালৈকে। এতিয়া কি কৰিম? এইটো আশাতে বহি আছোঁ যে আজি হ'ব, কালিয়ে হ'ব, কি কৰিম এতিয়া? এইটো সেইকাৰণে আজি এনেকুৱা ব্যৱস্থা কৰিবলৈ বাধ্য হ'লোঁ আমি। আমাৰ পানীটো লাগে এতিয়া সোনকালে পানীটো লাগে আমাৰ, সেইটোৱে আমি আবেদন কৰিছোঁ আপোনালোকৰ ওচৰত। জাগুনৰ পৰা শ্যাম যাদৱৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।